নমস্কাৰ, মই মানসুন্দৰ ব্লগ দৰ্শনৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ যাবলৈ আছোঁ মানে বাসুদলৈ ধেমাজিৰ পৰা আহি লখিমপুৰত আছোঁ। গাইছ যেতিয়া মই বাসুদলৈ যাম সেইপিনে এতিয়া গৈ থাকোঁ। ব্লগ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে মোক ভিডিঅ'টো শেষলৈকে চাই দিব। ব্লগ এতিয়া গৈ থাকোঁ। বিশেষকৈ মই যদি মই মানে ইয়াতে কৰি দিছোঁ এই ভিডিঅ'টো আজি মই পাব্লিছৰ কাৰণে কাম কৰিম। মই এতিয়া জনসাধাৰণক সহায় কৰি যাম। গাইছ আপোনালোকে মোক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। এতিয়া সেই এখন দলং পালোঁ, সেই এখন নদী চাই লওক। নদীখন গৈ আছে। মই বিশেষকৈ বহুত ভিতৰুৱা জেগাই দি আহিছোঁ আজি। আগুৱাই গৈ থাকোঁ। আহি যথেষ্টখিনি মৰ্ণিঙৰ পৰা হৈ পূৰা বাঘালি পালেহি। এতিয়া গৈ থাকোঁ আৰু যথেষ্টখিনি দূৰ আছে। মানে বহুত দিন মোৰ লাগিছিলে এতিয়া স্কুল দেখিছে। এখন মই আগতে পঢ়ি অহা এইখন স্কুলখনৰ নাম হৈছে শংকৰদেৱ হাই স্কুল। আচলতে এইটো ৰুমতে আমি 2 বছৰ পাৰ কৰিলোঁ। গাইছ স্কুলৰ সন্মুখখন আপোনালোকক মই দেখাম বাৰু। এতিয়া মানে এতিয়া আহি চাম্পাঘাট পাৰ হৈ আহি পূৰা মানে এতিয়া পাছ হৈ মানে এতিয়া মানে একদম পাঠচৰা এতিয়া গৈ থাকোঁ। পাঠচৰালৈ আগলৈ বাসুদো আছে। এইবোৰ জেগাত গাইছ মাছ মানে বহুতো পোৱা যায়।
মানে নদী আছে, ইপিনে নদী সিপিনে নদী। গাইছ কি কৰি আছে কিমান ডাঙৰ, যথেষ্ট ডাঙৰ। মানুহে বহুত খেতিও কৰে বাও ধান। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায়, মেক্সিমাম 20-30 কেজি মাছো পাই যায়। যেনে বৰালি মাছ, ভাল মাছ ইয়াত পোৱা যায়। গতিকে মানে শুনিছিলোঁ মানে মোৰ হাতে পোৱা মতে। আচলতে গাইছ মই এতিয়া আহি আছোঁ বাসুদেৱ। মোৰ মৰণিত মানে মোৰ মোমাই ঘৰ, সেইকাৰণে মানে আহিবলৈ ইমান অলপ মানে সুবিধা আছে। থাকি ল'লোঁ এদিনা। এতিয়া বাসুদেৱ মই গাইছ আজি সকলো ভিডিঅ' আছে আপোনালোকক কৈ দিম। ৰাস্তাও পূৰা বনাই আছে ইটা দি। ৰাস্তা বনাই আছে আগৰ যাব লাগিব। এইডোখৰ ৰাস্তাটো বেয়া মানে অলপ নিচিনাত যাব লাগিব না, বল গৈ থাকোঁ। অৰণ্য মানে আগতে বাসুদেৱ থানত বোলে হাতী আছিলে, বহুতো হাতী আছিলে ইয়াত। অৰণ্য অলপ চিন কৰি চৰাই আছে, চাই লওক ইয়াত বহুতো চৰাই আছে। ফাইনেলি এতিয়া পাই আছোঁহি বাসুদেৱ। চাই লওক কি ধুনীয়া পৰিৱেশ। ফাইনেলি গাইছ এতিয়া পাই গ'লোহি বাসুদেৱ। ইয়াতে বহুতো দোকান আছে, হোটেল আছে, ইয়াতে কিবা কিবি খাব পোৱা হয়। আহোঁতে খাম চব পাৰ। কি বঢ়িয়া লাগিছে গাইছ, চাই লওক। এয়া হ'ল বাসুদেৱ থানৰ প্ৰথম সন্মুখৰ গেটখন। চাই লওক শ্ৰী শ্ৰী বাসুদেৱ থান নৰা সত্ৰ, মানে ধেমাজি নৰাখনত মানে থান এখন আছে ন সৰু সুৰাকৈ বাসুদেৱ, তাৰ পৰা উঠাই অনা হৈছিলে। চাই লওক কি বঢ়িয়া। সকলোবোৰ দেখাম বাসুদেৱ। ধন্যবাদ বোলে। এটা মানে ধূপ বন্তি ল'ব পাৰে। মই আগত ল'মগৈ, এতিয়া এখন নলওঁ। কালি যাম। তাতো মোৰ লগৰ বহুত বন্ধু বান্ধৱী আছে। আচলতে মই ইয়াতে পঢ়া আগতে, তাৰপৰা ধেমাজিলৈ গৈছোঁ। চব সৰু সুৰাকৈ বনাই আছে, আৰু 1 বছৰমানতো ক্লিয়াৰ হৈ যাব। চাই লওক জয় মহাদেৱ। মানে এতিয়া এডোখৰ পৰা বহুত ডোখৰ খোজকাঢ়ি আহিলোঁ, এতিয়া আৰু আধা যাব লাগিব এনেকুৱা। কি কৰি আছে লওক, গছ গছনি চালক গাইছ। এইখিনিতে বোলো ধূপ চাকি লওঁ বুলি, ধূপ আৰু বন্তি লওঁ বুলি গ'লোঁ। পূৰা মানুহ দুজনীয়ে, পূৰা এজনীয়ে এগৰাকীয়ে পূৰা মোক চিঞৰিছে, মোৰ ওচৰলৈ আহে, এগৰাকীয়ে চিঞৰিছে পূৰা মোৰ ওচৰলৈ আহে। বহুত ভাল লাগিলে আৰু গাইছ ইণ্টাৰেষ্টিং। এতিয়া পৰলক আমি আগতে ৰাখোঁ। অলপ গাইছ ওপৰত চৰাই কেনেকুৱা, বহুতো চৰাই আছে।
অলপ কি সুন্দৰ পৰিৱেশ ইয়াতে কিন্তু দোকান ফাইনেলি আছে আমি বাসুদেৱ পাই গ'লো এতিয়া ব'লক চালক কিমান দোকান চালক স্থাপিত 1656 চনত শ্ৰী শ্ৰী বাসুদেৱ থান সত্ৰ স্থাপিত হৈছিলে এইটো এটা হাতী আৰু এইটো এটা হাতী পূৰা লোক দুজনে ৰখি থাকে ইয়াত গজৰাজ চালক গাইজ মই আজি আপোনালোকক বাসুদেৱৰ সকলো ডিটেইলছে ক'ম গাইজ আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ফাইনেলি গাইজ বাসুদেৱটো পাই গ'লোহি চালক গাইজ শ্ৰী শ্ৰী বাসুদেৱ থান বস্তু ইয়াতে বহুতো দুখীয়া মানুহ আছে মই গাইজ এনেকুৱা মানুহক সহায় কৰিম বুলি ভাবি আছোঁ কৃষ্ণ ভৰি হাত দিয়ে ভিডিঅ' এতিয়া এডোখৰতে আমাৰ বাসুদেৱ থান যোনটো মানে নৰথানৰ পৰা উঠা এই ভগৱান যিটো তোমাৰ কি ধুনীয়া গাই চাওক আপোনালোকে ধুনীয়া সুন্দৰকৈ বনাইছে এইবোৰ ইয়াতে বেৰ লাগি আছে পূৰা মালুম পাতো খাই আছে ব্ৰেড কিমান অফৰ মানুহ